আজি পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনা ঢকুৱাখনা সমজিলাৰ আয়ুক্ত কাৰ্যালয়ত বিজেপি মিত্ৰজোঁটৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ লগতে জিলা পৰিষদৰ সদস্য প্ৰাৰ্থীসকল আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থীসকলে নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। ঢকুৱাখনা সমজিলাৰ 4টা জিলা পৰিষদ সমষ্টিৰ বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীক্ৰমে চন্দেশ্বৰ গগৈ, সোনিয়া বৰগোহাঁই, প্ৰণৱ পেগু আৰু ইন্দিৰা চিন্তে কুম্বাঙে হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰে। এই মনোনয়ন পত্ৰ দাখিলৰ যাত্ৰাত প্ৰাৰ্থীসকলক সংগ দিয়ে ঢকুৱাখনাৰ বিধায়ক নৱকুমাৰ দলে, MMKৰ নেতা সুনীল পেগু আৰু TMPKৰ নেতা ইন্দ্ৰ চুংক্ৰাং, বিজেপিৰ ঢকুৱাখনা জিলা সভাপতি স্বৰূপ কোঁৱৰ, গণশক্তিৰ নৰনাথ চন্দিকে আদি কৰি বহু সংখ্যক দলীয় নেতা আৰু কৰ্মকৰ্তাই আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ উপলক্ষে ঢকুৱাখনা বিধানসভা সমষ্টিটো আমি NDA সমৰ্থিত প্ৰাৰ্থী জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যসকলৰ মনোনয়ন দাখিল কাৰ্যসূচী ইতিমধ্যে আমাৰ সমাপন কৰিলোঁ। আৰু ইয়াত আমি তিনিটা দল, ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, সন্মিলিত গণশক্তি, আমি তিনিওটি দলে NDAৰ অংশীদাৰ হিচাপে সকলোৱে সন্মিলিতভাৱে এইবাৰ ঢকুৱাখনা বিধানসভা সমষ্টিত আমি এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। ভাৰতীয় জনতা পাৰ্টি আমাৰ 4গৰাকী জিলা পৰিষদৰ প্ৰাৰ্থী, তাৰে ভিতৰত আমি সন্মিলিত গণশক্তি দলক, আমাৰ মিত্ৰ দলক এটা আসন আমি এৰি দিছোঁ, যদিও ভাৰতীয় জনতা পাৰ্টিৰ পদুম ফুলৰ চিহ্নত তেখেতলোকে প্ৰতিদ্বন্দ্বিতা কৰিব। ঠিক তেনেদৰে আমি আঞ্চলিক পঞ্চায়তৰ আমাৰ 22খনৰ ভিতৰত 4টা আঞ্চলিক পঞ্চায়ত আমি সন্মিলিত গণশক্তি দল আৰু আমাৰ অসম গণ পৰিষদ দলক 3টা আমি আঞ্চলিক পঞ্চায়তৰ চিট সমষ্টি তেখেতলোকৰ বাবে আমি এৰি দিছোঁ। আমাৰ সন্মিলিত গণশক্তি দলৰ যিসকল প্ৰক্ষিপ্ত প্ৰাৰ্থী থাকিব তেখেতলোকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতীক চিহ্ন পদুম ফুলৰ চিহ্নত ভোট দিব আৰু বাকী আমাৰ অসম গণ পৰিষদ দলৰ হাতীৰ চিহ্নত ভোট দিব। আৰু বাকী আপোনালোকে সকলোৱে জানে এইবাৰ প্ৰথমবাৰৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি পঞ্চায়ত নিৰ্বাচনৰ যোনটো এমেণ্ড কৰি পিনি ৱাৰ্ড সদস্যসকলক আমি ইণ্ডিপেণ্ডেণ্টভাৱে যাতে গাঁও পঞ্চায়ত ব্যৱস্থাটোত মানে যিসকল ইচ্ছুক ব্যক্তিয়ে বা গাঁওখনত থকা মানে ৰিটায়াৰ্ড শিক্ষকেই হওক বা কোনোবা এনেধৰণৰ বিশিষ্ট ব্যক্তিয়ে হয়, তেখেতলোকে সময়ে সময়ে দেখিবলৈ পাওঁ তেখেতলোকে ৰাজনৈতিক দলসমূহৰ লগত মানে চিম্বল নথকাকৈ নিজা ব্যক্তিগতভাৱে কৰিব খোজে। এইকাৰণে এই বাট মুকলি কৰাৰ নিমিত্তে যাতে সকলোৱে অংশগ্ৰহণ কৰিব পাৰে, তাত মানে দলীয় চিহ্ন নাথাকে। কিন্তু আমাৰ ৱাৰ্ড সদস্যসকলতো আমাৰ মিত্ৰজোঁটৰ সকলোৱে পাৰ্টি থাকিব বেলেগ বেলেগ চিম্বলত, কিন্তু আমি সকলোৱে সমৰ্থন কৰিম। ৰাইজে যাক আশীৰ্বাদ দিব তেখেতেই আমাৰ প্ৰাৰ্থী হ'ব। আৰু আমি আশাৰ দৃঢ় বিশ্বাস ঢকুৱাখানাবাসী সমষ্টিবাসী ৰাইজে আমাৰ NDAৰ সমৰ্থিত সকলো প্ৰাৰ্থীক খুব সুন্দৰভাৱে মানে বিজয়ী কৰাব বুলি আমি দৃঢ় বিশ্বাস। আৰু আমি এই আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ জয়ী হোৱাৰ লগতে যাতে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সবল নেতৃত্বত যি উন্নয়ন আমি যিখিনি আঁচনি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বা গাঁও অঞ্চলত যিখিনি মানে ক্ষমতা বিকেন্দ্ৰীকৰণৰ ব্যৱস্থাটো আমি অধিক শক্তিশালী কৰাৰ লগতে আমি গাঁও অঞ্চলৰ ৰাইজৰ যিখিনি মৌলিক অধিকাৰ এইখিনি আমি ৰাইজৰ দাবীৰ বা অগ্ৰাধিকাৰ ভিত্তিত আমাৰ সকলো প্ৰাৰ্থীয়ে একত্ৰিত হৈ এই কথাখিনি আগবঢ়াই নিয়াৰ বাবে আমি সকলোৱে সংকল্প হৈ আজি আমি NDAৰ হৈ আমি সকলো নেতৃত্ব অসম গণ পৰিষদ দল, সন্মিলিত গণশক্তিৰ নেতৃত্ববৃন্দই আমাৰ সমৰ্থিত প্ৰাৰ্থীসকলক ইতিমধ্যে আমি মনোনয়ন পত্ৰ প্ৰদান কৰিছোঁ। আৰু আমি সমগ্ৰ ঢকুৱাখানাবাসী ৰাইজক আমি সেৱা জনাইছোঁ যাতে আপোনালোকে সকলোৱে যে আমাৰ প্ৰাৰ্থীসকলক আশীৰ্বাদ প্ৰদান কৰি অহা দিনত যে আমি উঠি অহা প্ৰজন্মৰ এখন সুন্দৰ ঢকুৱাখানা নিৰ্মাণৰ বাবে আমাক আশীৰ্বাদ প্ৰদান কৰে, তাৰ বাবে আমি বিনম্ৰভাৱে আহ্বান জনাওঁ। কিন্তু আচলতে ক'বলৈ গ'লে এতিয়া মই আগতে মিচিং অট'নমাছ কাউন্সিলত আছিলোঁ আৰু তাতো মই ৰাইজক ধুনীয়াকৈ সেৱা কৰিছোঁ। আৰু এতিয়া ৰাইজে আকৌ বিচাৰিছে তাৰমানে পঞ্চায়তলৈ আহক, জিলা পৰিষদ খেলিব লাগে বুলি। আমিতো ৰাইজক সেৱা কৰা মানুহ ন, ৰাইজক সেৱা কৰিব লাগিব ভালকৈ, নিস্বাৰ্থভাৱে আমি সেৱা কৰি আহিছোঁ। ৰাইজে বিচাৰিছে, এতিয়া আকৌ পঞ্চায়তলৈ আহিছোঁ। ৰাইজৰ উন্নয়নটো আমি কৰিব লাগিব, কাৰণ আমি সন্মিলিত গণশক্তি অসম হিচাপেও আমাৰ সম অধিকাৰ, সম মৰ্যাদা, সম উন্নয়নৰ আমাৰ মূল মন্ত্ৰত আমি আগবাঢ়ি আহিছোঁ। আৰু ইয়াতো মোদী চৰকাৰে, মোদীজীৰ যিটো সবকা সাথ সবকা বিকাশ সবকা প্ৰয়াস, এইখিনি মূল মন্ত্ৰ হিচাপে আমাৰ
আমি আকৃষ্ট হৈছোঁ আৰু মিত্ৰজোঁট প্ৰাৰ্থী হিচাপে আমাক মৰ্নৈ সোৱণশিৰি আমাৰ জিলা পৰিষদ সমষ্টিটো আমাক হেৰি দিছে। এইটোৰ কাৰণে আমি আজি মনোনয়ন পত্ৰ দাখিল কৰা কাৰ্যসূচী আছিলে আমাৰ আঞ্চলিক পঞ্চায়ত আৰু ZPM। আঞ্চলিক পঞ্চায়তৰ মনোনয়ন এতিয়া চলি আছে, আমাৰখিনি শেষ হৈ গৈছে আৰু এইমতে ৰাইজে সঁহাৰি জনাইছে আৰু এইমতে আমি আগবাঢ়িব লাগিব। ৰাইজে যিটো বিচাৰে, যিখিনি পাৰোঁ আমি এইখিনি কৰিব লাগিব। আমাৰ এতিয়া মৰ্নৈ সোৱণশিৰি জিলা পৰিষদ সমষ্টিত পঞ্চায়তৰ ক্ষেত্ৰত আপোনাৰ দৃষ্টিত কি বিশেষ সমস্যা আছে সেইখিনি দূৰ কৰিবলৈ আপুনি প্ৰথম পদক্ষেপ গ্ৰহণ কৰিব নিৰ্বাচিত হ'লে? এইখিনি ক'বলৈ গ'লেতো শেষ নহয়। সমস্যা আমাৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত আমাৰ মৰ্নৈ জিলা পৰিষদ সমষ্টিটো, মৰ্নৈ সোৱণশিৰি জিলা পৰিষদ সমষ্টি বহুত সমস্যা আছে। তাত শিক্ষাই হওক, স্বাস্থ্যই হওক বা অৰ্থনৈতিকভাৱে বা যাতায়তী বিভিন্ন দিশতে আমাৰ পিছপৰা। এইখিনি আমি যেনেদৰে কৰিব পাৰোঁ আমি আলোচনাৰে বা পুঁজি কেনেকৈ আহে এইখিনিৰ ওপৰত তাৰমানে ভিত্তি কৰি পেলাই আমি সমাধানৰ চেষ্টা কৰিম। আৰু আমাৰ অঞ্চলৰ তাৰমানে আমাৰ অঞ্চলবোৰত আমাৰ যিটো উঠি অহা প্ৰজন্ম যেনেদৰে ড্ৰাগছ বা এনেকুৱা মদ ভাং কানি এইখিনিৰ ওপৰত আকৃষ্ট হৈ পেলাই আমাৰ ল'ৰা ছোৱালীবোৰ হেৰি হৈ আছে। এইখিনিৰ ওপৰত স্কিল ডেভেলপমেণ্টেই হওক বা আমাৰ জীৱন জীৱিকাৰ ওপৰতেই হওক আমি এইখিনি কৰিব বিচাৰিছোঁ। মোৰ তাৰমানে পৰিকল্পনা এইখিনি কৰিব লাগিব বুলি মই প্ৰথমে ভাবিছোঁ। আৰু আমাৰ ৰাইজে আমাৰ কৃষিজীৱী আমাৰ অঞ্চল, কৃষি বিষয়ত আমাৰ যিমান সা সঁজুলি আছে এইখিনিৰ ওপৰত আমি চিন্তা কৰিব লাগিব। যিটো জেগাত যিটো ফচল হয় এইখিনি কৰাৰ চেষ্টা কৰিব লাগিব। এইখিনিয়ে আৰু। অসম আদিত্য, ঢকুৱাখনা। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।